নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ তৃতীয় পাঠ অৰূপৰ আবেদন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় লাইক কৰিব। প্ৰথম প্ৰশ্নটি দিয়া আছে, ক অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? উত্তৰ, গাঁৱৰ এঘৰত ভোজ খাই আহি পেট চলা অসুখ হোৱাৰ কাৰণে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ নং প্ৰশ্ন, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰ, গাঁৱৰ এঘৰত ভোজ খাবলৈ গৈ অৰূপৰ পেট চলা ৰোগ হৈছিল। গ নং প্ৰশ্ন, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? উত্তৰ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। খ নং প্ৰশ্ন, আবেদনক আৰু কি বুলি কয়? উত্তৰ, আবেদনক আৰু দৰখাস্ত বুলি কয়। ইয়াৰে পিছৰ প্ৰশ্ন, অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ, অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। ইয়াৰে পাছৰ প্ৰশ্ন, অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ, অৰূপে স্কুলত অনুপস্থিত থকা দিনকেইটাৰ ছুটী মঞ্জুৰিৰ বাবে আবেদন কৰিছিল। ইয়াৰে পাছৰ প্ৰশ্নটিত দিয়া আছে, শব্দবোৰৰ অৰ্থ লিখো আহা। ব্যস্ত, আহৰি নোহোৱা, ক্ষতি, কাম বন্ধ থকা, পেট চলা, বেছিকৈ শৌচ কৰা ৰোগ, ছুটী, কামৰ পৰা সাময়িক অব্যাহতি, মঞ্জুৰ, সন্মতি অনুমোদন, একান্ত, একাগ্ৰ, শৈলী, ৰীতি প্ৰণালী, শিৰোনামা, চিঠিৰ ওপৰত লিখা নাম ঠিকনা। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল? উত্তৰ, এই প্ৰশ্নটি শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে শ্ৰেণীত সোমাই কেইবাদিনৰ মূৰত স্কুললৈ অহা অৰূপক দেখি কৰিছিল। ইয়াৰে পিছৰ প্ৰশ্নটি দিয়া আছে, স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? ইয়াৰে উত্তৰটো হ'ব, স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। ইয়াৰে পিছৰ প্ৰশ্ন, অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো হ'ব, অৰূপে লিখা পত্ৰখনক চিঠি বুলি ক'ব পাৰি, আনহাতে বাইদেৱে আবেদন বা দৰখাস্ত লিখিবলৈ শিকাই দিছিল। প্ৰথমতে অৰূপে লিখা পত্ৰখনত বিদ্যালয়ৰ নাম ঠিকনা উল্লেখ নাছিল, আনহাতে বাইদেৱে শিকোৱা আবেদনখনত আৰম্ভণিতে বিদ্যালয়ৰ নাম উল্লেখ কৰিছে। অৰূপৰ পত্ৰখনত কোনো অভিভাৱকৰ চহী নাছিল, আনহাতে বাইদেৱে শিকোৱা আবেদনখনত অভিভাৱকৰ চহী আছিল। ইয়াৰে পিছৰ প্ৰশ্নটি দিয়া আছে, তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া, তাৰ পাছত খাপ খোৱা পদ্যটোৰে বাক্যটো পুনৰ লিখা। ক নং প্ৰশ্নত দিয়া আছে, মই কাইলৈ গুৱাহাটীলৈ যাম, গৈছিলোঁ। ইয়াত গৈছিলোত কটা চিন দি উত্তৰটো হ'ব, মই কাইলৈ গুৱাহাটীলৈ যাম। খ নং প্ৰশ্নটিত দিয়া আছে, সৌৱা চৰাইবোৰ আকাশত উৰিছে উৰিছিল। উত্তৰটো হ'ব, সৌৱা চৰাইবোৰ আকাশত উৰিছে। গ, যোৱাবেলি আমাৰ ইয়াত বানপানী হ'ব হৈছিল। উত্তৰটো হ'ব, যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। খ, আহা আমি ঘৰলৈ যাওঁ গৈছিলোঁ। ইয়াত গৈছিলোত পূৰণ চিন দি উত্তৰটো হ'ব, আহা আমি ঘৰলৈ যাওঁ। ইয়াৰ পিছত আছে, মই কিতাপ পঢ়োঁ পঢ়ে। ইয়াত পঢ়েত কটা চিন, উত্তৰটো হ'ব, মই কিতাপ পঢ়োঁ।
ইয়াৰে পিছত আছে তুমি কি কৰিছা। উত্তৰটো হ'ব তুমি কি কৰিছা। তেওঁ ধান দাইছে। দাইছাত কটা চিন। উত্তৰটো হ'ব তেওঁ ধান দাইছে। ইয়াৰে পিছত আছে আমি ছবি আঁকিছিল। ইয়াত আঁকিছিলত পূৰণ চিন। তোমালোকে বাক্যটো পুনৰাই লিখিবা। আমি ছবি আঁকিছিলোঁ। তাৰ পাছত আছে তোমালোকে গীত গাইছিলা। ইয়াত গাইছিলত কটা চিন। উত্তৰটো হ'ব তোমালোকে গীত গাইছিলা। তাৰ পাছত আছে তেওঁলোকে বল খেলিছিলা। ইয়াত খেলিছিলাত পূৰণ চিন। তেওঁলোকে বল খেলিছিল। দেউতা আজি আহি পাব। ইয়াত পামত পূৰণ চিন। দেউতা আজি আহি পাব। সিহঁতে কাইলৈ চিনেমা চাম। উত্তৰটো হ'ব সিহঁতে কাইলৈ চিনেমা চাব। আমি বৰশী বাম। ইয়াত বাবত পূৰণ চিন। আমি বৰশী বাম।